BJP go back. BJP go back. Asam Singhal go back. Asam Singhal hi. Asam Singhal mudabad. গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আজি আম আদমি পাৰ্টিৰ বহুসংখ্যক নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। আপৰ নেতা ৰমেন বৰঠাকুৰ আৰু অনুৰূপা ডেকা ৰজাৰ নেতৃত্বত দলৰ কৰ্মীসকলে কৃত্ৰিম বানে যাতায়াত অচল কৰা ৰুক্মিণী গাঁৱত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ লগতে গুৱাহাটী পৌৰ নিগমৰ ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে। আপৰ নেতা ৰমেন বৰঠাকুৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি গুৱাহাটীৰ বান সমস্যা অবিলম্বে সমাধান কৰিবলৈ দাবী জনায়। আনহাতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰম ব্যৰ্থতাৰ পৰিচয় দিয়া মন্ত্ৰী অশোক সিংহালৰ কলা পানী আৰু ৰঙা পানীৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰে বৰঠাকুৰে। তেওঁ কয়, গুৱাহাটী মহানগৰীত মেঘালয়ৰ পৰা অহা পানীৰ ফলতো যদি বানপানী হয়, সেই বান প্ৰতিৰোধৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। একাংশ ৰাইজে বাহিনী আৰু ভৰলু নৈ খনন কৰিবলৈ চৰকাৰক দাবী জনোৱা বিষয়টোত বৰঠাকুৰে গুৰুত্ব আৰোপ কৰে। আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকা ৰজাই ইমান দিনে গুৱাহাটীৰ বান সমস্যাক লৈ ৰাজ্য চৰকাৰে কৰি অহা লৰা ধেমালিৰ সমালোচনা কৰে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা বিজ্ঞানসন্মতভাৱে সমাধান কৰাৰ ভুৱা প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী কৰে আপৰ নেত্ৰীগৰাকীয়ে। ৰাজ্য তথা মহানগৰৰ বানপীড়িত তথা দুৰ্গত লোকৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অবিলম্বে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায় ডেকা ৰজাই। ৰমেন বৰঠাকুৰ আৰু অনুৰূপা ডেকা ৰজাৰ উপৰিও আপৰ নেতা সৌৰভ কলিতা, প্ৰবীণ শৰ্মা, জিতু ডেকাৰ লগতে আন বহু কেইগৰাকী কৰ্মকৰ্তাই একাঠু পানীৰ মাজত নামি ৰুক্মিণী গাঁও অঞ্চলৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমি সকলোৱে জানো এটা সময়ত গুৱাহাটীত অনিল নগৰ, নবীন নগৰত পানী হৈছিলে বুলি কৈছিলে। আজি বৰ্তমান অসমৰ যিজন মাননীয় মুখ্যমন্ত্ৰী বিজেপিৰ দলৰ নেতৃত্বত আছে, তেখেত ডাঙৰীয়া কংগ্ৰেছৰ দিনতো গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল। আৰু সেই সময়ত অনিল নগৰ আৰু নবীন নগৰৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভত মোৰ যদি ভুল হোৱা নাই, পূজা আদি সংক্ৰান্তিটো তেখেতৰ ব্যংগাত্মক ৰূপত এটা পূজা পাৰ্বণ উদযাপন হৈছিল। পানীৰ সমস্যা সমাধান কৰিব নোৱাৰে। এইটোকে ক'বলৈ বিচাৰিছোঁ যে ডাবল ইঞ্জিন চৰকাৰে কেৱল ভুল বিধিছে যে কালিৰ যিটো গুৱাহাটীত অৱস্থা হৈ গ'ল, এই অৱস্থাটো আজি 10 বছৰৰ আগলৈকে কোনো দেখা নাই। গতিকে মই ক'ব বিচাৰিছোঁ, গুৱাহাটীখনৰ উন্নতিৰ বিৰুদ্ধে যি অৱস্থা হৈছে যে আজি অপৰিকল্পিতভাৱে গুৱাহাটীখন চলিব ধৰিছে আৰু কিছুমান ডাঙৰ ডাঙৰ ফ্লেট হৈছে। সেই ডাঙৰ ডাঙৰ ফ্লেটৰ নিৰ্মাণ সঁচা অৰ্থত হৈছেনে নাই, আইনসন্মতভাৱে হৈছেনে নাই, সেই সকলোবিলাকো জাৰি যাব লগা আছে। আৰু বহু যোৱাকালি যিসকলে দুৰ্ভোগ ভুগিলে, যিসকলৰ গাড়ী বেয়া হ'ল, যিসকলৰ ঘৰৰ ওচৰত ধ্বংসলীলা মই এইকাৰণেই কৈছোঁ, আপুনি যদি জুৰিপাৰ অঞ্চললৈ যায়, জুৰিপাৰ অঞ্চলৰ পানী যিহেতু পাঞ্জাবাৰীতে ৰাইজে দেখিছে বা ৰাইজে গৈছে, কিন্তু জুৰিপাৰৰ অৱস্থা, ভিতৰৰ ৰাইজৰ অৱস্থা অতি বেয়া। এটা সময়ত পানী কেৱল নবীন নগৰ, অনিল নগৰৰ কথা শুনা গৈছিল। এতিয়া চান্দমাৰী, হাতীগাঁও, জুৰিপাৰ, ৰুক্মিণী গাঁও, মালিগাঁও, গুৱাহাটীৰ অৱস্থা নাই। যোৱাকালি কৃত্ৰিম বানপানীৰ ওপৰত মানুহৰ যি বিভীষিকা হ'ল, নভূত নচুত মানুহৰ হাৰাশাস্তি হ'ল, সেই হাৰাশাস্তিৰ প্ৰতিবাদত আম আদমি পাৰ্টীয়ে এটা প্ৰতিবাদ কৰিবলৈ আহিছিলে।